নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত আৰু শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি ষষ্ঠ দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আজি ষষ্ঠ দিনৰ মহাযজ্ঞ চলি আছে আৰু ষষ্ঠ দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰেই হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল অতিৰুদ্ৰ মহাযজ্ঞত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি এই অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে শাৰী পাতিছে। এনেদৰে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু যিসকল ভক্ত আছে ভক্তসকলৰ পৰা আমি কিছু মনৰ কথা জনাৰ চেষ্টা কৰিম। ভক্তসকল বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহিছে, ক'ৰ পৰা আহিছে দাদা? আমি দলগাঁৱৰ পৰা আহিছোঁ। আজি প্ৰথম আহিছে নেকি? আজি প্ৰথম আহিছোঁ। ইয়াতে সেই অনুভৱ কেনেকুৱা? এনে বিৰাট ভাল লাগিছে আৰু এনেকুৱা মই ভাবাই নাছিলোঁ ইমান মানুহ আহিব। খুব আনন্দিত হৈছোঁ আমি আৰু চবেই যাতে এনেকৈ আনন্দ ভোগ কৰিব পাৰে এইটোৱে আমি চবত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এক বৃহৎ শাৰী পাতিছে ভক্তসকলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আহি পেলাই অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু সকলোৱে আজি এই অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ক'ৰ পৰা আহিছে দাদা? আমি ঢেকিয়াজুলিৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াত আহি? এইটো ভালেই লাগিছে। আজি প্ৰথম আহিছে নেকি? নাই আজি পৰা এই যজ্ঞ হোৱাৰ পিছত প্ৰথম আজি প্ৰথম এনেতো সিহঁতে আহি থাকোঁ। আপোনাৰ ঘৰ? আজি প্ৰথম আহিছে আপুনি যজ্ঞত। কেনেকুৱা লাগিছে? মানে খুব বঢ়িয়া লাগিছে। মানে ইতিমধ্যে শুনিলে ভক্তসকলে আজি উৎফুল্লিত হৈ পৰিছে ইয়াত আহি, কিয়নো অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে আৰু এয়া 30 নৱেম্বৰ 2025 তাৰিখে সামৰণি পৰিব। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই ভক্তসকলে শাৰী পাতিছে, অজস্ৰ ভক্তৰ সমাগম হৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আৰু সম্ভৱ হ'লে আই মাতৃসকলো আছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে বাইদেউ? ঢেকিয়াজুলি। ঢেকিয়াজুলিৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে। ভাল লাগিছে? আজি প্ৰথম আহিছে নেকি যজ্ঞ? আমি প্ৰথম আহিছোঁ। ভাল লাগিছে আহি? ক'ৰ পৰা আহিছে? ঢেকিয়াজুলি একে আমি। কেনেকুৱা ইয়াত অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। ইতিমধ্যে শুনিলে ভক্তসকল উৎফুল্লিত হৈ পৰিছে ইয়াত আহি। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আৰু আই মাতৃসকল আছে, তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে বাইদেউ? আমি গোৱালপাৰাৰ পৰা আহিছোঁ। গোৱালপাৰাৰ পৰা। ইয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে? হয়। আজি প্ৰথম দিন আহিছে নেকি? হয় নেকি? হয়। ক'ৰ পৰা আহিছা? গোৱালপাৰা একে জেগাৰ পৰা আমি তিনিজন। হয়। কেনেকুৱা অনুভৱ কেনেকুৱা? ধুনীয়া, বঢ়িয়া, একদম ধুনীয়া লাগিছে। হয়, ইতিমধ্যে শুনিলে ভক্তসকল উৎফুল্লিত হৈ পৰিছে আৰু এনেদৰেই আজি চলিছে ষষ্ঠ দিনৰ কাৰ্যসূচী। এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আৰু ইয়াত দিনে নিশাই একাকাৰ কৰা আই মাতৃসকলো আছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। ইয়াতে বহুত দূৰৰ ভক্ত আহিছে, আহি সেৱা কৰিছে তেওঁলোকক। মানে যজ্ঞটো বহুত ভালকৈ পাতিছে আৰু আঁতৰৰ বামুণখিনি তেওঁলোকে বহুত ভালকৈ পূজা কৰিছে। ভালকৈ হৈছে? হয়, বহুত ভাল হৈছে আৰু তেওঁলোকৰ মানে পূজাখিনি চাই বহুত ভাল লাগিছে আমাৰ। হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞৰ ষষ্ঠ দিনৰ কাৰ্যসূচী আৰু এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।